ভাই গাঁৱলীয়া মানুহ আমি এটাই কথাই জানো যে মানুহ এটা বয়স হোৱাৰ লগে লগে মাইণ্ডটো চেঞ্জ হৈ যায় কিন্তু আজি মানে ইমান বছৰ হ'ল ৰিয়েলত দেখা নাই এটা বস্তু আৰু আজি মই পাহৰি গৈছিলোঁ যে আজি 26 জানুৱাৰী গতিকে মই য'ত থাকোঁ তাৰ ওচৰতে মানে ধুনীয়া ধুনীয়া মানে খেলা দেখুৱাই আছে ফৌজি এটা ফৌজি CISF ফৌজকেইটা যেনেকৈ হাতিয়াৰ খোলা চকু বান্ধি কুকুৰৰ লগত কেনেকৈ কি কৰিব লাগে এইবোৰ মানে মই যোৱাকালি মানে মই প্ৰেক্টিকেল আছে কি বুলি কয় এইটো ৰিহাৰ্চেল বুলি কয় এই ৰিহাৰ্চেলটো মানে কালি মই চালোঁ আৰু আজি যে ৰাতিপুৱাৰ পৰা এইটো আৰম্ভ হ'ব মই পাহৰি গৈছোঁ কাৰণ আমি দেখা নাই কেতিয়াও আমি এইবিলাক মাইণ্ডত নাৰাখোঁ মানে কি যেতিয়া আমি 20-22 বছৰ হ'লোঁ তেতিয়াৰ পৰা আমি ইনকামত লাগি গ'লোঁ আৰু এই ইনকামত লাগি যাওঁতে আমাৰ এইবোৰ কোনো খেয়াল নাইকিয়া হৈ গ'ল আৰু ঠাণ্ডাটো মানে নাই আমাৰ মাইণ্ডটো চেঞ্জ কিন্তু আজি অলপমান ফুৰিব গৈছিলোঁ ৰাস্তাত অকণমান দেখিলোঁ অলপ ভিডিঅ' বনালোঁ কিন্তু মই এনেকুৱা টাইমত গৈ গৈছোঁ যে গোটেই মানে সম্পূৰ্ণ শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত যেতিয়া নেকি মই এনেকুৱা জেগাত মানে বাইকখন ৰখালোঁ য'ত নেকি এতিয়া নেকি CISF কেইটা চকু বান্ধি চকু ক'লা কাপোৰে বান্ধি হাতিয়াৰ খুলি আছে বান্ধি আছে লগাই আছে ফিটিং কৰি আছে তেতিয়া মই দেখিলোঁ আৰু সেই সময়ত মই ভিডিঅ' কৰিবলৈ মোৰ কোনো ইচ্ছা এটা নাছিলে কিন্তু তাৰপিছত মই ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ কিন্তু অলপ এইটো আমাৰ ছেফটিৰ বিষয়ে আৰু মই যোৱাকালি যিটো হৈ গ'ল যে ৰিহাৰ্চেলটো এই ৰিহাৰ্চেলটো অকণমান দেখুৱাইছোঁ আপোনালোকক চাব দেই কেনেকুৱা মানে কৰে আজি এতিয়া ৰিহাৰ্চেল হৈছে মানে য'ত নেকি প্ৰেক্টিছ কৰাই আছে যে কাইলৈ 26 জানুৱাৰী আৰু 26 জানুৱাৰীৰ দিনা এইবোৰ ছেফটিৰ বিষয়ে ক'ব আৰু ইয়াতে অকণমান প্ৰেক্টিছ কৰাই আছে য'ত নেকি আমি ৰিহাৰ্চেল বুলি কওঁ আৰু এনেকৈ শিকাই আছে আৰু শিকাই থকাৰ পিছত কাইলৈ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব ৰাতিপুৱা 8-9টা বজাৰ পৰা কিন্তু কি ক'ম এনেকুৱাই ছেফটিৰ বিষয়ে চব ট্ৰেক্টৰত গাড়ীত ফিটিং কৰিছে আৰু ইয়াতে পূৰা লাইন বাই লাইন CISFৰ আৰু ইয়াতে পুলিচ আছে তাৰপিছত পাব্লিক আছে তাৰপিছত পাব্লিক মানে এইটো আছে NCC কলেজৰ ষ্টুডেণ্টকেইটা আছে ইয়াতে প্ৰেক্টিছ কৰাই আছে আৰু এই প্ৰেক্টিছ কৰাৰ পিছত কাইলৈতো হ'বই সম্পূৰ্ণ তাকে চাবলৈ আহিছোঁ আৰু আপোনালোকক অকণমান জাষ্ট দিলোঁ এতিয়া জাষ্ট আহি থাকোঁতে আৰু লগ পালোঁ আৰু তাকে বলচোন চাওঁ বুলি কৈ মানে আহিলোঁ আৰু ইয়াতে প্ৰেক্টিছ কাইলৈ ধুনীয়া হ'ব বাছ ৰাতিপুৱা 8টা বজাৰ পৰা 10-12টালৈকে হ'ব নেকি গম নাপাওঁ মই ৰিয়েলত দেখা নাই এইবোৰ কেতিয়াও কিন্তু মানে আমি হৈছে গাঁৱলীয়া বহুত ভিতৰত থকা কিন্তু এইবোৰ দেখা নাই কিন্তু আমি কৰ্মক্ষেত্ৰত এতিয়া আমি অকণমান গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত থাকোঁতে অকণমান জাষ্ট দেখিলোঁ সেই বুলি মানে কিবা এটা যেন লাগিলে আৰু মানে এনেকৈ যেতিয়া নেকি ফৌজিবোৰক যেতিয়া দেখা পাওঁ নহয় বিৰাট ভাল লাগে মইতো একদম ফৌজি মানে ভিডিঅ' চাই থাকোঁতো বিৰাট ভাল লাগে সেইকাৰণে মই ৰখাব নোৱাৰিলোঁ মনটো ডাইৰেক্ট ৰাস্তাৰ পৰা ডাইৰেক্ট ভিতৰত সোমালোঁ আৰু সোমাই জাষ্ট এনেকৈ মানে ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ বহুত মানুহ আছে ইয়াতে প্ৰেক্টিকেল মানে কেনেকৈ শিকায় এই প্ৰেক্টিকেল বহুত মানুহ গম নাপায় আৰু ইয়াতে চাবলৈ বহুত মানুহ আছে কিন্তু মই চিৰিৰ ওপৰত মানে উঠি কিনি অকণমান জাষ্ট দেখুৱাই আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ খোজকাঢ়ি চাওঁ এতিয়া CISF পাৰ হৈ গ'ল এতিয়া আহিছে পুলিচৰ পিছত NCC কলেজৰ ষ্টুডেণ্টবোৰ আজি যি 26 জানুৱাৰী আৰু এনেকুৱা যে হ'ব বুলি মই ভবা নাছিলোঁ কিন্তু মই যোৱাকালি মই প্ৰেক্টিকেল মানে যিটো নেকি এই প্ৰেক্টিকেলত মই আহিছোঁ আৰু আজি গম নাপাওঁ সেয়া চা কি ধুনীয়া খেল গুচি গ'ল তাৰপিছত মই এইটো জাষ্ট ছেফটিৰ বিষয়ে যিটো নেকি মই যোৱাকালি দিয়া আছিলোঁ যোৱাকালি ৰেকৰ্ডিংটো এই বিষয়ে এতিয়া কৈ আছে আৰু ইয়াৰ ভিতৰত মই দেখুৱাই আছোঁ এয়া চা এনেকৈ ঘূৰাই আছে এনেকৈ মানে বহুত আছিলে কিন্তু কপাল নাই ভাগ্য নাই যে আমাৰ মাইণ্ডটো যে চেঞ্জ আমাৰ বয়স পাৰ হোৱাৰ লগে লগে আছে ছেফটিৰ বিষয়ে চব সম্পূৰ্ণ হৈ গ'ল খেলা সম্পূৰ্ণ হৈ গ'ল CISFৰ সম্পূৰ্ণ হৈ গ'ল এতিয়া মই হুলুলুলু যদি এনেকৈ থাকোঁ গুৱাহাটীত অহা বছৰ ধুনীয়াকৈ দেখুৱাম আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব ইয়াৰ লাষ্ট সম্পূৰ্ণলৈকে মই এইখিনিয়ে দেখিলোঁ আৰু আপোনালোকক দেখুৱালোঁ লাষ্ট